বনাই আছোঁ উৰুকা স্পেচিয়েল ডিছ। এয়া বনাইছোঁ লোকেল চিকেনৰ কাৰী আৰু এফালে মাহৰ দালি। তাৰপিছত এয়া ভাতটো উঠাই দিছোঁ। মাহৰ দালিটো মই অকণমান প্ৰথমে ভাজি লৈছোঁ, তাৰপিছত পানীত তিয়াই থৈ তেনেকৈ বনাইছোঁ। আৰু এয়া পুৰিব দিছোঁ কাঠ আলু আৰু মিঠা আলু। বিহুত হেনো খাব লাগে, এইবোৰ বহুতেই ভাল। আৰু এফালে কণী বইল হ'ব দিছোঁ। তাৰপিছতে এয়া শাকৰ লগত ফিছ কাৰী বনাম। আৰু এয়া মই এতিয়া শেষত ডিছখন সজাই দিছোঁ। মোৰ সকলোবোৰ হৈ গ'ল। প্ৰথমে ভাত দিলোঁ আৰু এয়া আমাৰ সদায় খোৱা মুগ মচুৰৰ দালি, তাৰপিছতে এয়া মাহৰ দালি, এয়া শাকৰ লগত মাছৰ কাৰী এখন, আৰু এয়া চিকেন মুৰ্গী মাংস, লোকেল মুৰ্গী, আৰু এয়া আলু গাজৰ ওলকবি তেনেদৰে এখন ভাজি, আৰু এয়া কাঠ আলু পুৰি লৈছোঁ মই। বহুত ভাল লাগে খাই। আৰু এয়া কণীকেইটা বইল কৰিয়ে থলোঁ, আৰু সময়ো নহয় ইমানখিনি বনাবৰ কাৰণে। এনেদৰে মাঘ বিহু বুলি উৰুকাৰ এসাঁজ খালোঁ। আমাৰ অসমীয়াসকলৰ ঘৰে ঘৰে এইটো চলেই আৰু শেষত এটা মিঠাই দিছোঁ, আৰু এনেদৰে খাই বহুত ভাল লাগিল।